সিহঁতে খালি মোৰ পত্নীকে বিচাৰি পায়। স্যার দুখনকে ইসলামিক রাষ্ট্রের পাসপোর্ট থকা বলে তেওঁলোকে পাছপোৰ্ট নম্বৰটো দিব নালাগিব নেকি? পাছপোৰ্টখন দিব নালাগিব নেকি? দিব লাগিব না? তেওঁলোকে স্পষ্টীকৰণ আছে না স্পষ্টীকৰণ বিচাৰিছে? মই পাগল নেকি AICCৰ কথা শুনি? AICC কোন হয়? মোৰ মা বাপ হয় নেকি? অসমৰ মানুহে বিচাৰিলে মোৰো পাছপোৰ্ট ৰিনিকিৰো পাছপোৰ্ট হাতত কপি এনেকৈ দি দিম। AICC কোন হয়? মোৰ বাপ নেকি নে মোৰ মা? আচ্ছা ডুবাইত স্যার হোটেল বনাব বলে আপনার এইটো কোনে? মোৰ মা আৰু বাপ নেকি? যেতিয়া মই যদি কওঁ ৰাহুল গান্ধীয়ে আমেৰিকাত হোটেল বনাই আছে, মই যদি কওঁ গৌৰৱ গগৈৰ পাকিস্তানত হোটেল আছে, তেতিয়া কি হ'ব? মুখটো আমাৰো আছে ক'বৰ কাৰণে নে নাই? তেতিয়াহ'লে আমিও যদি কওঁ প্ৰমাণ তাৰো নাই মোৰো নাই। গতিকে আজিয়ে মই ডিক্লেয়াৰ কৰিলোঁ গৌৰৱ গগৈৰ এখন হোটেল পাকিস্তান আছে, এখন হোটেল ইংলেণ্ডত আছে। কি কৰে কৰক, এতিয়া ক'বহে লাগে, প্ৰমাণটো দিব নালাগে। মোৰ এগেইনষ্টত যি কয় প্ৰমাণটো দিব নালাগে, ক'লেই হ'ল। আপোনালোকে পৰপৰাই সুধি থাকে। গৌৰৱ গগৈ সুধিব পাৰিব যে তোমাৰ ল'ৰা ছোৱালী ধৰ্ম কি? পাৰিব? দম আছে? কি নাম? স্যার বিশ্বজিৎ দম আছে সুধিব? কি নাম? দম আছে? সেইটোতো নাই। মই ভাল কৰি কথা পাতোঁ কাৰণে মোক সুধি থাকে, আৰু পাব্লিকে নিজেই জবাব দি দিয়ে মই কি হয়। মই মামা হয়, সকলোৰে ঘৰৰ মেম্বাৰ হয়। সিহঁতে খালি মোৰ